তো আজি আমি আলোচনা কৰিম ক্লাস 9 রিভিজন চ্যাপ্টাৰৰ এক্সারসাইজ আরনৰ কোয়েশ্চন নম্বৰ 20 ইয়াৰ আগত আমি বাকি কোয়েশ্চন বিলাক সলভ কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপশনত লিংক দিয়া থাকিব তোমালোকে তাৰ পৰা চাব পাৰা নহলে এইটো ভিডিওৰ শেষত একদম এন্ড স্ক্রিন লগোৱা থাকিব তাৰ পৰা তোমালোকে চাব পাৰিবা সোৱা কোয়েশ্চনটো আমাক কি দিছে এবাৰ মই পঢ়ি আছো তো ইয়াতে আমাক কৈছে এটা বস্তুৰ কিনা বিক্রি দাম হল তোমাৰ 500 টকা কিন্তু সেই বস্তুটো তুমি যে বিক্রি কৰি আছা 5% লছত তুমি বিক্রি কৰি আছা এইটো কিমান দামত বেচিলে মানে 5% আমাৰ লাভ হল হয় এটা বস্তু আমি 500 টাকাত বিক্রি কৰি আছো 5% লস দি আকৌ কৈছে কি 500 টাকা যদি তুমি কি কৰা বস্তুটো বিক্রি কৰা যদি তোমাৰ সেই ক্ষেত্ৰত কিমান আহে 5% টাকাটো আমাৰ কেতিয়া লাভ হ'ব তো প্ৰথম অৱস্থাত আমি কি কৰিম কিনা দাম ওলাম এইটোৰ তো সলিউশন আমি কেনেকৈ স্টার্ট কৰিম যেখিনি বস্তু আমাক দিয়া আছে তাৰ পৰা আমি লিখিম তো আমাক দিয়া আছে एक्चुअली আমাক কি দিয়া আছে সোয়া বস্তুটোৰ বেচা দাম আমাক দিয়া আছে কিমান দিয়া আছে 500 টাকা আৰু সোয়া লোকসান আমাক দিয়া আছে হতকৰা লোকসান আমাক দিয়া আছে তো হতকৰা লোকসানটো আমাৰ কিমান হৈ আছে সোয়া 5% আমাৰ লোকসান হৈ আছে তো ইয়াৰ পৰা আমি কি উলাব লাগিব বস্তুটোৰ কিনা দাম উলাব লাগিব তো বস্তুটোৰ কিনা দামৰ ফর্মুলাটো কি হয় মই ইয়াতে লিখি আছো 100 ডিভাইডেড বাই তোমাৰ কি হয় 100 মাইনাস তোমাৰ হতকৰা লোকসান মানে কিমান তোমাৰ লোকসান হৈছে হেতু ইনটু আমি কৰিব লাগিব কি বেচা দাম কিমান টকা তুমি বিক্রি কৰিছা হেতু এতিয়া সোয়া মান বিলাক বহাই দিয়া ধুনিয়া কৰি তো ইয়াতে উপরে তোমার কিমান আছে 100 তো এজ ইট ইজ হবো ইয়াতে তলত সোয়া 100 আছে এজ ইট ইজ আহিব মাইনাস আছে মাইনাস হতকৰা লোকসানটো আমাৰ কিমান আছে 5% তো 5 কৰি দিয়া মাইনাস ব্র্যাকেট ক্লোজ বেচা দামটো কিমান আছে 500 টাকা তো এজ ইট ইজ উঠাই দিয়া ইয়াতে সোয়া তুমি মাইনাস কৰি দিয়া 100 এর পৰা 5 গুলো তোমাৰ কিমান থাকিব 95 উপৰত তোমাৰ কিমান আছে 100 ইনটু তোমাৰ কিমান হ'ব 500 তো ইয়াতে তুমি কি কৰা এই 95 আৰু 500 ক কাটাকাটি কৰাৰ কাৰণে ট্রাই কৰা সোয়া মই 5 দি কৰি আছো 5 9 এর ভিতৰত তো 1 টাইম যাব থাকিব কিমান 4 4 5 এর আগত আনলে কিমান হ'ব 45 কিমান বার যাব 9 টাইম যাব এগেইন মই যদি কি কৰো 5 ৰে এটো কাটো তেনে হলে কিমান বার যাব 100 টাইম যাব এতিয়া সব উপৰত 100 ইনটু কি হ'ব 100 যদি আমি পূৰণ কৰি দিও আমি মানটো কিমান পাম একচুয়ালি ইয়াৰ পৰা 100 ইনটু 100 কৰা তো 100 এর পিছত কি হ'ব 4টা 0 আহিব তলত আমাৰ কিমান আছে 19 তো 19 টাকা এইটো একচুয়ালি আমাৰ কি ওলাইছে কিনা দাম বস্তুটোৰ কিনা দাম আমি ইমান পালো তোমালোকে এইখিনি স্ক্রিনশট মাৰি লবা ইয়াৰ পিছত আমি কি কৰিব লাগিব বেচা দামটো উলাইলাম ঠিক আছে স্ক্রিনশট মাৰিবা ধুনিয়া কৰি যদি আমাৰ কি লাভ হল হয় এইটো হিচাপত আমি উলাম গতিকে আমাৰ কিমান পার্সেন্ট লাভৰ কথা কৈছে হতকৰা লাভটো কিমান পার্সেন্টৰ কথা কৈছে হতকৰা লাভ তো কিমান কথা কৈছে 5% এই ক্ষেত্ৰত আমাৰ কি বেচা দামটো কিমান হল হয় এইটো আমি চাব লাগিব তো বেচা দাম ইকুয়াল ফর্মুলাটো কি আছিল ইয়াৰ আগত আমি কৰছো 100 প্লাস কি হয় লাভৰ শতাংশ হয়নে ডিভাইডেড বাই তোমাৰ কি হয় 100 ইনটু তোমাৰ কি হয় কিনা দাম তো ইয়াৰ আগতে ওপৰত আমি কিনা দামটো উলাইছো তো ইয়াতে মান বিলাক বহাই দিয়া 100 ইয়াতে তোমাৰ লাভৰ শতাংশ কিমান আছে 5% আছে তো 5 ডিভাইডেড বাই 100 এজ ইট ইজ ইনটু কিনা দাম কিমান পাইছিলা তুমি 1 এর পিছত 4টা 0 আছিল তাৰ তলত তোমাৰ কিমান আছিল 19 আছিল এতিয়া সোয়া ইয়াৰে দুটা 0 কাটি দিয়া ইফালে দুটা 0 কাটি দিয়া 1 তলত থকা আৰু নথকা একে কথা তো তলত কিমান থাকিব 19 ইনটু 1 কৰা তো 19 এ পাবা 100 এর লগত 5 প্লাস কৰা তো কিমান হ'ব 105 ইনটু কিমান হ'ব 100 আৰু হৰত আমাৰ কিমান চলি আছে 19 এই দুইটা এবাৰ পূৰণ কৰি দিয়া এই দুইটা পূৰণ কৰিলে তোমাৰ কি হ'ব 105 আৰু ইয়াতে কেইটা 0 দুটা তো 5 এর পিছত দুটা 0 ভৰাই দিয়া 19 এতিয়া তুমি কি কাম কৰিব লাগিব 19 দি 10500 ক আমি হৰণ কৰিব লাগিব তো ফাইনাল আনসাৰটো আমাৰ আহিব 552.63 টাকা তো এইটো আমাৰ ফাইনাল আনসাৰ স্ক্রিনশট মাৰি লবা আৰু স্টেপ বাই স্টেপ নোট ডাউন কৰি লবা 21 নম্বৰ জনটো কোৱেশ্চন আছে এইটো আমি লৈছো সোয়া কোৱেশ্চনটো আমাক কি কৈছে গ্ৰাহক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দাম ক্ৰমে 10%
নেক্সট আকৌ 10% আৰু কি কৰিছে লগতে 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল ৰেহাই আমি উলাই দিব লাগে মুঠৰ ওপৰত কথা হ'ল ইয়াত 25% সেভ কৰি দিছে ডিসকাউন্ট কৰি দিছে তো কোশ্চেনটো স্টার্ট কৰিম আমি কেনেকৈ সলভ কৰাৰ কাৰণে প্ৰথম অৱস্থাত আমি কি কৰিম চাৰ্টাৰ মূল্যটো আমি যে কোনো এটা ধৰিলাম তো ধৰা হল চাৰ্টৰ ছপা মূল্য রহল চার্টর ছপা মূল্য ইকুয়াল 100 টাকা ফিক্সড হল কি 100 টাকা এই 100 টাকার পরে কিমান করে রেহাই কৰি আছে প্রথম অবস্থা 10% আমি লিখিম কি 10% রেহাই হোৱাৰ পিছত 10% রেহাই হোৱাৰ পিছত বেচা দাম হবো তার মানে বস্তুটার বেচা দাম কিমান হবো 10% আমি যদি রেহাই করব তো মোট টাকা আছিল আমার 100 তারপর আমি 10% কমাই দি আছো ইনটু কৰিব লাগিব আমি 100 এতিয়া সো এই 100 আৰু এই 100 ক্যান্সেল হৈ যাব থাকিব কি তোমাৰ 100 - 10 তো 100 মাইনাস যদি আমি 10 কৰো কিমান পাম আমি 90 এতিয়া সো নেক্সট আকৌ আমি কি কাম কৰিব লাগিব আকৌ আমি 10% কমাই দিব লাগিব দেখি আকৌ যদি আমি 10% রেহাই করব তো রেহাই হওয়ার পিছত বেচা দাম কিমান হবে এবার চোৱা আমার রেটটো কিমান আছে এবার 90 টাকা গতিকে 90 মাইনাস আমি কৰিব লাগিব কি 10/100 ইনটু আমি কৰিব লাগিব 90 ইয়াৰ এটা 0 কাটি দিয়া ইয়াৰো 0 এটা কাটি দিয়া এইটো 0 কাটি দিয়া কিমান থাকিব চোৱা 90 মাইনাস তোমার কি হবে অনলি 9 তো 90 এর পৰা যদি আমি 9 মাইনাস কৰো কিমান পাম আমি एक्चुअली 81 তো এই 81 এইখিনি লেখে তো নিশ্চয় বুঝি পাইছা ইয়াৰ পিছত আকৌ আমি কি কৰিব লাগিব 5% আমি ৰেহাই কৰি দিব লাগিব দুটা আমাৰ আছিল হৈ গল 10% আৰু 10% আমি কমাই দিছো তো প্ৰথম অৱস্থাত বস্তুটোৰ আমাৰ দাম কিমান আছিল 100 টাকা আমি আহি পাইছো কিমান টাকাত 81 টাকা গতিকে এবাৰ আমি কি কৰিম 5% যোনটো আছে এটা আমি ৰেহাই কৰাৰ কাৰণে ট্ৰাই কৰিম দুই আকৌ লিখিম এবাৰ লাস্ট যেহেতু এটো আকৌ 5% রেহাই হোৱাৰ পিছত 5% রেহাই হোৱাৰ পিছত বস্তুটোৰ দাম কিমান হ'ব 41 হোৱা 81 গতিকে 81 মাইনাস কৰিব লাগিব 5/100 ইনটু হ'ব তোমাৰ কিমান 81 এতিয়া সো ইয়াতে কাটাকাটি যায় না না যায় সো एक्चुअली আমি কাটিব নোৱাৰো তো এইখিনি লৈকে তোমালোকে স্ক্রিনশট মাৰি লোৱা মই ওপৰৰ পৰা ইৰেজ কৰি ওপৰত কৰি আছো এইখিনি বস্তু তোমালোকে তলতলে কৰিবা মই এইটো বস্তু ওপৰত লিখি আছো ইয়াৰ পৰা একো মাইনাস নহয় কাটাকাটি আমি কৰিব নোৱাৰো গতিকে 5 ৰ লগতে 81 ইনটু হ'ব আমি এইটো কাম কৰিম 81 ইফালে আছে মাইনাস মাইনাস থাকিব 5 * 81 যদি কৰা 5 * 1 মানে 5 5 * 8 মানে 40 আৰু তলত তোমাৰ কিমান আছে 100 এই 100 টো যদি মই নিলিখো তেনেহলে কি কাম কৰিব লাগিব চোৱা অনৰ পিছত দুটা 0 আছে গতিকে দুই বাৰ পিছত আমি দশমিকটো দিব লাগিব তো 81 মাইনাস মই 100 আৰু নিলিখো তো কি হ'ব 4.05 হৈ যাব চাইছা 100 নিলিখাৰ কাৰণে দশমিকটো ওপৰত আহি গল যেহেতু হৰত আছিল 100 টো 100 উঠাই দিলে লগত আমাৰ প্ৰভাৱটো পৰিব এবাৰ চোৱা 81 ৰ পৰা তুমি এটো মাইনাস কৰি দিয়া তো 81 মাইনাস কৰিব লাগে আমি কি 4.05 एक्चुअली তো ইয়াত আমি দশমিক এটা দিলাম আৰু 0 বহাইলাম মাইনাস কৰাৰ কাৰণে 10 ৰ পৰা 5 গলে তোমাৰ থাকিব 5 ইয়াতে আছে 9 তো 9 as it is দশমিক ইয়াতে চোৱা একো না থাকে গতিকে 1 লোৱাৰ 10 হৈ যাব তো 10 ৰ পৰা 4 গলে কিমান থাকিব তোমাৰ 6 আৰু ইয়াতে আছে তোমাৰ কিমান 7 তো 76 পইণ্ট আছে তোমাৰ কি 95 এইটো টকা আমাৰ বেচা দাম আহিল ফাইনালি এতিয়া সো আমি তিনিওটাৰে সমতুল ৰেহাই আমি উলাই দিব লাগে গতিকে আমি লিখিম কেতেকে সমতুল রেহাই যোনটো হবো রেহাইটো আমি লিখিম কি হবো আমার মোট টাকা কিমান আছিল ছপা মূল্য তার মানে চার্টৰ যোনটো ছপা মূল্য আমি ধৰিছিল 100 টাকা ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব কি লাস্ট পার্সেন্টেজ কমাই কমাই কিমান পার্সেন্ট আমি ডিসকাউন্ট দিছো তো লাস্ট লৈকে আমাৰ ইমান টাকা আছিল তো এইটো আমি মাইনাস কৰিব লাগিব আকৌ ইয়াতে মাইনাস কৰি দিয়া সেম ধৰণতে 100 আগত লিখিলো 76 লিখিলো দশমিকটো আমি পিছত বহাম তো 95 এতিয়া সো দশমিক ওপৰত উঠাই দিয়া 0 আৰু 0 দি দিয়া
ইয়াৰ পৰা মাইনাছ কৰা তোমাৰ 5 পৰা এইটো গ'লে তুমি কিমান পাবা একচুয়ালি 10 পৰা 5 গ'লে 5 ইফালে তোমাৰ কি থাকিব 9 9 পৰা 9 গ'লে 0 ইয়াতে চোৱা 9 আছে 9 পৰা 6 গ'লে তোমাৰ কিমান থাকিব 3 ইয়াতো 9 আছে 9 পৰা যদি তুমি 7 মাইনাছ কৰা কিমান থাকিব 2 থাকিব তো 23.05